হয় চাওক বাৰিষাৰ আৰম্ভণি ঘটিছে আৰু এইখিনি সময়তে কিন্তু ডিমৌ পৌৰ এলেকাৰ যিসকল আৱাসী আছে তেওঁলোকে আবদ্ধ পানীৰ সমস্যাৰে যুঁজিবলগীয়া হৈছে। আমি উপস্থিত আছোঁ জ্যোতিনগৰ অঞ্চলৰ এটা পৰিয়ালৰ চোতালত আৰু এই চোতালত আমি দেখুৱাইছোঁ যে বৰষুণ দি যোৱাৰ পাছতো এতিয়া প্ৰখৰ ৰ'দ দিছে যদিও আমাৰ এই চোতালখনত কিন্তু এতিয়ালৈকে পানী শুকোৱা নাই। ইয়াৰ মূলতে হৈছে ডিমৌ নগৰত এতিয়ালৈকে আচলতে আবদ্ধ পানী নিষ্কাশনৰ কোনো ব্যৱস্থা হৈ উঠা নাই। পৌৰসভাক বিভিন্ন সময়ত এইসকল লোকে আহ্বান জনাই আহিছে যদিও এই সমস্যা সমাধানৰ কাৰণে, কিন্তু এই সমস্যা আজিও সমস্যা আছে। আমি এইখন চোতালৰ গৰাকীজনৰ কাষলৈ আহিছোঁ। কি ক'ব সমস্যাৰ ক্ষেত্ৰত? ক'বলৈ আৰু উপায় নাইকিয়া হ'লগৈ। ঘৰত পানী সোমায়নে? ঘৰত আৰু এজাক খোৱা হ'লে সোমাই গ'লহেঁতেন। যোৱা সময়বিলাকত কেনেকুৱা? যোৱা বছৰবিলাক? যোৱা বছৰতো ঘৰৰ ভিতৰত আগবঢ়াই সোমাই পাছবঢ়াই ঠেলি উলিয়াইছোঁ আৰু। হয়, এতিয়া আমি দেখিছোঁ যে যিগৰাকী মহিলা পানীখিনি অকণমান কিছু বাৰাণ্ডাৰ পৰা আঁতৰলৈ ঠেলি আছে। এনেদৰে আচলতে জ্যোতিনগৰৰ আৱাসীসকলে বছৰি বাৰিষা সময়ছোৱাত এনেদৰে আচলতে পানী লৈ পেলাই জমৰ যন্ত্ৰণা ভুগিবলগীয়া হয়। এই জ্যোতিনগৰ অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, বিভিন্ন অফিচ কাছাৰীত কাম কৰা লোক আছে, তেওঁলোকে ঘৰৰ পৰা ওলাই যাবলগীয়া হয় দৈনিক, কিন্তু তেওঁলোকৰ যি বাট পথ, তেওঁলোকৰ চোতাল পানীৰে বুৰি থকাৰ ফলত গোটেই যি বাৰিষা সময়ছোৱা তেওঁলোকে যাতায়াতৰ নামত যন্ত্ৰণা ভুগিবলগীয়া হয়। আমি কাষতে থকা আন এখন চোতাললৈ আহিছোঁ, যিখন চোতালত এজন ব্যক্তিয়ে চোতালত জমা হোৱা পানীসমূহ বাল্টিৰে সিঁচি থকা আমি দেখিবলৈ পাইছোঁ। এইদৰে আচলতে যি এটা নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে জ্যোতিনগৰ অঞ্চলত ডিমৌ পৌৰ এলেকাৰ অন্তৰ্গত ৫ নং ৱাৰ্ডত। আমি সেইগৰাকী ব্যক্তিৰ কাষলৈ আহিব বিচাৰিছোঁ আৰু তেখেতৰ সৈতে দুটা কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান যদি কৈ দিয়ে। আমি দেখিছোঁৱে যে আপুনি চোতালৰ পৰা পানী সিঁচি থাকিবলগীয়া হৈছে। কিমান দিনৰ পৰা হৈ আছে এনে সমস্যা? এই সমস্যাটো বহুত দিনৰ পৰাই। হয়, এতিয়া মানে আচলতে কালি পৰহি আকৌ বৰষুণ দিয়াৰ লগে লগে সেই আমাৰ একেবাৰে পিৰালি পালেগৈ। হয়, আৰু এজাক আৰু 15 মিনিট দিয়া হ'লে ভিতৰত সোমালেহেঁতেন। যোৱা বছৰবিলাকতো এই সমস্যা আপোনালোকৰ ইয়াত ভিতৰত সোমাই গৈছে। ভিতৰত সোমাই গৈছে। আপোনালোকে পৌৰসভাক এই বিষয়ে নিশ্চয় অৱগত কৰি আহিছে। তাৰ পৰা চাবলৈও আহে মানুহ, হয়, কিন্তু আজিলৈকে সমাধানৰ একো সূত্ৰ মানে আমাক নিদিলে। হয়, এনেদৰে আচলতে ডিমৌ পৌৰ এলেকাৰ যি জ্যোতিনগৰ অঞ্চলত আমি উপস্থিত আছোঁ। এই জ্যোতিনগৰ অঞ্চলত বছৰি বাৰিষা ইয়াৰ আৱাসীসকলে এই আবদ্ধ পানীৰ সমস্যাৰে যুঁজ দিবলগীয়া হয় আৰু তেওঁলোকে কৈছে যে যোৱা সময়ছোৱাত পৌৰ প্ৰতিগৰাকীৰ লগতে যিসকল সংশ্লিষ্ট বিভাগ আছে তেওঁলোকে আহ্বান আৰু নিবেদন জনাই আছে, কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু আমি এইখিনিতে উল্লেখ কৰিম যে ডিমৌ পৌৰসভাই এইবাৰ ডিমৌ অঞ্চলত যি এই বছৰ যদি চলি অহা এই আবদ্ধ পানীৰ সমস্যা নিৰাময় কৰাৰ বাবে ড্ৰোনেৰে আচলতে এক ছাৰ্ভে সম্পন্ন কৰিছে, কিন্তু ইয়াৰ পিছতো অনাগত সময়ছোৱাত যিহেতু বাৰিষা আহি পালে, এনে সময়ত আচলতে এই সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।